বাৰু চাওকচোন আত্যন্তিক সুখ কি বুলি যে আত্যন্তিক সুখ মানে কি চৰম সুখ তাতোতকৈ সুখ নাই যেতিয়া সুধিছিলে কবি সিদ্ধক যে আত্যন্তিক সুখনো কি তেতিয়া কওকচোন তেতিয়া 9জন সিদ্ধৰ পোনপ্ৰথম জ্যেষ্ঠ কবি সিদ্ধই কি কৈছিলে বোলে প্ৰথমতে কবি সিদ্ধে দিলন্ত সিদ্ধান্ত আত্যন্তিক সুখ কবি কহিলা প্ৰথম যিটো মহাৰাজা মহামোহে অন্ধ প্ৰায় পুত্ৰ দ্বাৰা ধন তেহে আকুল সদায় ইখবৰ কোনো কালে ভয়নো গুচয় যাবে কৃষ্ণ পদাম বুজে সেৱা নকৰ কৃষ্ণ পদ সেৱা তেহে হৰে ভৱ দুখ ইহাকে বুলয় ৰাজা সুখ আত্যন্তিক যদি চাওকচোন সংসাৰখনৰ পুত্ৰ ভাইজাৰ চিন্তাত থকা হৈছে এইবিলাক চিন্তাটো কাহানিও নষ্ট নহয় সকলোৰে আছে সংসাৰখনক লৈ কম বেছি পৰিমাণৰ চিন্তা কাৰণ কোনেও সংসাৰখনক লৈ চিন্তা নকৰাকে আছো বুলি কোনেও ক'ব না আজি ময়ো ক'ব নোৱাৰো সেই চিন্তাৰ নিবৃত্তিটো কেতিয়া ঘটে যেতিয়া ঈশ্বৰৰ ওচৰত শৰণাগত হৈ আশ্ৰয় লাভ কৰা যায় আশ্ৰয় লাভ কৰা মানে কি ভক্ত বুলি ক'লে এটা কথাত বিশ্বাস কৰা বুজায় যে মানয় অপমান মিলে ঈশ্বৰ ইচ্ছায় বিচাৰত সুখ দুখ দাতায়াননায় যে জীৱনত পোৱা মান অপমান ভাল বেয়া সুখ দুখ সকলো ঈশ্বৰৰ ইচ্ছা বুলি যিজনে গ্ৰহণ কৰিছে সেইজন হৈছে ভক্ত আৰু এই বুলি গ্ৰহণ কৰিলে মই বোলে জীৱনত কিবা এটা বিচাৰি আছো ভাবি আছো মোক লাগে পাই গলো ঈশ্বৰে পৰম কৃপা কৰিলে ভবাটোকে পালো যদি নাই পোৱা ঈশ্বৰৰ ইচ্ছা বুলি তেওঁ গ্ৰহণ কৰিলে এই বোলে আমুকৰ কাৰণেই নাপালো আমুকৰ কাৰণেই নহল এই অভিযোগটো নকৰে অভিযোগবিহীন জীৱনটো হৈছে এজন ভক্তৰ জীৱন যাৰ জীৱনটোৰ প্ৰতি অভিযোগ আছে যে মোৰ দ্বাৰা নহল মই নোৱাৰিলো মই নকৰিলো মই নুগুটালো তেওঁ আৰু সুখ স্বাচ্ছন্দ্যৰ মাজত থাকিলেও শান্তিৰে থাকিব নোৱাৰে স্থিৰতাটো থাকিব নোৱাৰে কিন্তু যাৰ জীৱনটোৰ প্ৰতি অভিযোগ নাই তেওঁ নিমখ দিলে ভাতকেইটা খালেও কিন্তু শান্তিয়ে খাব পাৰিব অভিযোগে নাই জীৱনটোৰ প্ৰতি সেইটো হৈছে ভক্তজনৰ বাবে আধ্যাত্মিক জীৱন আৰু সেই নিৰ্ভয়তা একমাত্ৰ ঈশ্বৰৰ চৰণত আহে যেতিয়া ঈশ্বৰৰ বিশ্বাসটো আহে আৰু ঈশ্বৰৰ বিশ্বাসটো আহি পেলালে ঈশ্বৰৰ আশ্ৰয়ী হ'ব লাগিব সেই আশ্ৰয়ী হোৱাকে আমাৰ কি কৈছে শৰণ শৰণ মানে আৰু কানিমুনি কোবাই গুৰুৰ ওচৰত ল'ব লাগে কাৰণে লৈ থৈ আহিলোগে এইটো শৰণ নহয় নহয় চৰকাৰে কোনখন আঁচনিত কেইটকা দিছে সেইটো মনত নৰয় গুৰুৱে দিয়া কথাকেইটা মনত নৰয় সেইটো আমাৰ অৱস্থা সেই অৱস্থাটোত ভক্তি আচলতে নহয় গুৰুৱে দিয়া মাটি হিচে ধৰে আতি শৰণ বিনাই ভকতি কৰ এৱা ঘটে যেন জল আশ্ৰয় নোহোৱাকৈ যদি আমি ভক্তি কৰোঁ নতুনকৈ বনোৱা মাটিৰ পাত্ৰটোত পানী ভৰাই দিলে যেনেকুৱা হয় অকণমান পাছতে শুকাই থাকে ক'ৰবাত কিবা এটা শুনিলে একদম ভক্তিত গদগদ ভাৱ তাৰপৰা আকৌ লাহেকৈ নুমাই থাকে গুৰুৰ আশ্ৰয় হ'বই লাগিব সেইকাৰণে আধ্যাত্মিক ভাগৱতৰ মাৰ্গত সদায় এইটো গুৰুত্ব এটা দিয়া হৈছে প্ৰথম অকণমান চিন্তাটো অহাৰ লগে লগে গুৰুমুখী কৰাৰ ব্যৱস্থাটো লাগে অন্য শাস্ত্ৰ নপঢ়িলেও নকৰিলেও অন্ততঃ পুৱা গধূলা গুৰুৰ বাক্যৰে ঈশ্বৰক স্মৰণৰ ব্যৱস্থাটো লাগে আগতে মানে কি আজিৰ পৰা এই 40-50 বছৰ 40-50 বছৰটো বহুতেই হৈছে এই 30-40 বছৰ আগলৈকে আমাৰ অসমীয়া মানুহৰ প্ৰতি ঘৰ গৃহতে ঈশ্বৰ উপাসনা আছিল নহয়নে গাঁৱেদি যদি যায় সন্ধ্যা লাগিল মাত্ৰ প্ৰতি ঘৰ গৃহৰ পৰা অন্ততঃ ঘোষা এফাকি গোৱাৰ শব্দ শুনা গৈছিল আজিকালি কিছুসকল অসমীয়া শুই থাকিলে সন্ধ্যা বেলা ঘৰখনত ঈশ্বৰ উপাসনাৰ নামত ইটো নাই শুনিবলৈ বেয়া লগা কথা সত্য সেইটোৱেই অসুৰেও নিজৰ ঈশ্বৰ উপাসনা এৰা নাছিল ৰাৱণ বৃষকল্পৰ বা বলি বান এইবিলাক দৈত্য দানৱ আছিল যদিও কিন্তু আমি কিছুসকলে এৰি দিলো সন্ধ্যা লাগিল মাত্ৰ বাহিৰত থকা চৰাই চিৰিকটি কেইটাও বাহলে উভতে নামঘৰত যেতিয়া নামঘৰীয়াই দবাটো কোবাই তিনিটা কোবত আমাক এই কথাও মনত পেলাই দিয়ে যে দম দয়া দান যে সেইখিনি সময়ত অন্ততঃ নিজকে অকণমান দমন কৰা নিজৰ ওপৰত দয়া কৰা নিজেই দান কৰা নিজেই ঈশ্বৰৰ নাম লোৱা আনকো ঈশ্বৰৰ নাম ল'বলৈ প্ৰেৰণা দিয়া দাউকেও বোলে কোৱা কোৱা বুলি চিঞৰে
কিয় এইটো সিগনেল হয় সম্যক শ্ৰদ্ধায়ে এটি সন্ধ্যা সম্যক ঈশ্বৰক চিন্তা কৰাৰ নিৰ্দিষ্ট সময় নাই সকলো সময়তে ঈশ্বৰক ভাবিব পাৰো কিন্তু আমি এনেকুৱা এটা ব্যৱস্থা কৰ্মময় জীৱনত সোমাইছো সকলো সময়তে সম্ভৱ নহয় সেইকাৰণে নিৰ্দিষ্ট এটা সময় দিলে সম্যক ধাৰণাৰ সময়কণ হৈছে বোলে সন্ধ্যা এটা কথাও ঠিক যে সকলো ব্যক্তি যে সন্ধ্যা লাগিল মাত্ৰক একদম গুৰু গৃহ সোমাব পাৰিব এটো সম্ভৱ নহবও পাৰে সকলোৱে কৰ্ম ব্যৱস্থাবিলাক বেলেগ বেলেগ কৰ্মৰ স্থানবিলাক বেলেগ বেলেগ কিন্তু সন্ধ্যা লাগিল মাত্ৰক যিজন ব্যক্তি যি স্থানত আছে গুৰুৰ বাক্যৰে ঈশ্বৰক স্মৰণৰ ব্যৱস্থাটো সকলোৱে কৰিব পাৰে বা কৰিব লাগে সেই কনন্ততা আমাৰ জীৱনত লাগে অন্য ধৰ্ম শাস্ত্ৰ নপঢ়িলেও নাজানিলেও গুৰুৰ বাক্যৰ প্ৰতি বিশ্বাসটো লাগে পাহৰি যায় বুলিতো হৰি ভকত এজনো পাতি দিয়ে হৰি ভকত বুলি ক'লে আমাৰ কি বুজি থাকে হৰি ভকত হ'ল যেতিয়া বিয়া পাতিলে একেলগে ছাতি ধৰিব লাগিব এইটো সমাজৰ কথাহে সেই বন্ধুত্ব এই জীৱনৰ বাবেই নহয় পৰজনমৰ বাবেও কম ডাঙৰ কথা নে ইমান এটা সংস্কাৰী দিক অন্য কোনোবা সংস্কৃতিত আছে নে পৃথিৱীৰ ইতিহাসত আজিলৈকে এইটো একমাত্ৰ আপোনাৰ মোৰ সংস্কৃতি অসমীয়া সংস্কৃতিটোত বৈষ্ণৱ সমাজখনতহে আছে প্ৰত্যেক জীৱই মাতৃ গৰ্ভত থাকোতে ঈশ্বৰক প্ৰতিজ্ঞা কৰি থৈ আহে যেতিয়া গৰ্ভকলে গুঞ্জি থাকে যে জন্ম হৈ মই ঈশ্বৰক ভজনা কৰিম জন্ম হলে আমি ঈশ্বৰক পাহৰি থাকো সেই ঈশ্বৰক কোনে মনত পেলাই দিয়ে গুৰুৱে সেই কাৰণে আৰু শৰণ লবলৈ যোৱাৰ আগমুহূৰ্তত শৰণনো কিয় ল'ব লাগে কেলে নললে কিয়নো গুৰু বাক্য স্মৰণ কৰিলে ভক্তসকলক সুধিব লাগে বৈষ্ণৱসকলক সুধিব লাগে কিন্তু আমিতো গলো আৰু গুৰু ঘৰলে হৰাই দিলো সেৱা কৰিলে গুচি আহিলো কি কলে আমাৰ দৰকাৰ নাই মনত থাকিলেও থাকিলে নাথাকিলেও নাই সেইটোত আচলতে শৰণ লোৱা নহয় বিশ্বাসটো লাগিব কিয় নললো ললেনো কি লাভ হ'ব গুৰু বাক্যনো কিয় স্মৰণ কৰিব লাগে সেই কথাকেইটাটো অন্তত বিচাৰ কৰি ল'ব লাগিব এইটো জীৱনতে বিচাৰ নকৰিলে কেতিয়া বিচাৰ কৰিম সেইবাবে ঈশ্বৰৰ আশ্ৰয় হোৱাৰ শৰণগতা হোৱাৰ 6টা লক্ষণ আছে এই 6টা লক্ষণ যদি মোৰ জীৱনত থাকে তেতিয়াহে মই নিজকে ঈশ্বৰৰ আশ্ৰয় বা ঈশ্বৰৰ ভক্ত বুলি নিজকে ক'ব পাৰো সেই 6টা লক্ষণ কি অনুকূলস্য সংকল্প প্ৰতিকূলস্য বৰ্জনম ৰক্ষিষ্য ভীতি বিশ্বাসো গোতুক্তে বৰ্ণম যথা আত্মনিক্ষেপ কাৰ্পণ্য যন্তা বিধি শৰণাগতিম শৰণাগতিৰ 6টা নিয়ম আছে প্ৰথম কি ঈশ্বৰৰ অনুকূল কৰ্ম কৰা দ্বিতীয়তে কি ঈশ্বৰৰ প্ৰতিকূল কৰ্মখিনি বৰ্জন কৰা তৃতীয়তে ঈশ্বৰে যে একমাত্ৰ নিয়ন্ত্ৰক এই কথা বিশ্বাস কৰা পঞ্চম চতুৰ্থতে কি কলে ঈশ্বৰে যে একমাত্ৰ অভিভাৱক সেই কথাটো মানি চলা চতুৰ্থতে কি কলে ঈশ্বৰৰ ওচৰত দাস্য ভাৱ ষষ্ঠতে কি কলে ঈশ্বৰৰ ওচৰত সম্যক আত্মনিবেদন প্ৰথম তেতিয়া ঈশ্বৰৰ অনুকূল কৰ্ম কি কি একেবাৰে সহজ ভাৱত দেখুৱাইছে ঈশ্বৰে বেয়া কথা নকয় ঈশ্বৰে বেয়া খাদ্য নাখায় ঈশ্বৰে বেয়া কৰ্ম নকৰে কিন্তু চাবচোন কোনোবাখিনি তাইতকৈ পাক কেইটা কিন্তু এই তিনিটা বিষয়তে আমাৰ লাগি থাকে বাক্য বচন ভক্ষা ভক্ষ কৰ্মবিলাক আমি এই জীৱনটো পাইছো আগতেতো অখুৰবিলাকেও ইমান বেয়া মান মতা নাছিলে যিমান আমাৰ মুখৰ পৰা ওলাই যায় যাৰ বাক্যতে সংস্কাৰ নাই ঈশ্বৰমুখী কেনেকৈ হ'ব আপুনিয়ে ভাবি চাওক ঘৰৰ পোহনীয়া কুকুৰ হলে পোহনীয়া কুকুৰটোক খাবলৈ দিয়া থালখনত জানো মই মানুহজনক খাবলৈ দিব পাৰিম নোৱাৰো যিখন মুখে দিনটোত মই 10টা বেয়া মান মাতিছো সেইখন মুখে ঈশ্বৰৰ নাম লৈ থাকিলে জানো কিবা লাভ হ'ব নহয় তাৰ কাৰণে সাংঘাতিক কিবা মোটিভেশ্যন লোৱাৰ প্ৰয়োজন নাই ন ঈশ্বৰে মুখখন দিছে ভাল কথা ক'ব লাগে সেইটা শৰণাগতজনৰ বাবে সেইটো নিয়ম দি দিলে ঈশ্বৰে যদি বেয়া কথা নকয় আমিও যাতে বেয়া কথা নকওঁ বেয়া কথা নাপাতো ঈশ্বৰে বেয়া বস্তু নাখায় আমিও নাখাওঁ আমিতো জানো কোনখিনি বেয়া বস্তু কোনেও কাকো বুজাই দিয়াৰ প্ৰয়োজন নাই কিন্তু ভালখিনিৰ মাজত থাকিলেই হ'ল সেইফালে আপোনাৰ ডিজেলত কোনোবাই পেট্ৰলত ডিজেল মিক্স কৰি বিকিলে আমি ইঞ্জিনটো বেয়া হৈ যাব বুলি মানে অভিযোগ কৰোঁ ঠিকে আছে এইটোতো এটা ইঞ্জিন এইটো সতেজ ইঞ্জিন নহয়নে ইয়াত সতেজ ইন্ধন ভৰাব লাগিব বুজি পাইছে আৰু এইবিলাক কথাতনো কি সোমাম গতিকে ইয়াত সতেজ বস্তু ভৰাব লাগিব কিন্তু যদি মৰা সময় ভৰাই আছো ঈশ্বৰে জানো মোক গ্ৰহণ কৰিব নকৰে তৃতীয়তে কৰ্ম ভাল কৰ্ম বেয়া কৰ্মনো কোনখিনি কাৰোবাক যদি ঠক প্ৰবঞ্চনা কৰা হয় কাৰোবাক যদি কষ্ট দিয়া হয় এইটোতো বেয়া কৰ্ম হয়নে সেইকাৰণে জীৱনত যি অৰ্জন হ'ব ধৰ্ম মাৰ্গেৰে অৰ্জন হ'ব ৰিক্সাৱালাজনে দিনটো গোটেই ৰিক্সাখন ঠেলি ঠেলি যি অৰ্জন কৰিছে ধৰ্ম কৰিছে সংসাৰ তাপিত হৈছে ন সেইটো এক প্ৰকাৰ টপ কিন্তু মোৰ বোলে টেবুলৰ ওপৰত দিয়াকেইটাই যোৱাগে নাই টেবুলৰ তললৈও আশা আছে বুজি পাইছে চাগে তেতিয়াহ'লে সেই ধন মই সহস্ৰ অশ্বমেধ যজ্ঞ পাতিলেও লাভ নাই
সেইকাৰণে জীৱনত যি আহিব ধৰ্ম মাৰ্গেৰে আহিব লাগিব কাৰণ যুধিষ্ঠিৰৰ দুৰ্যোধনৰ পাপন্ন ভোজন কৰি 12 বৈষ্ণৱৰ ভিতৰত পিতামহ ভীষ্ম কিন্তু সৰহজ্জাত পৰি থাকিবলগীয়া হৈছে কিয় দুৰ্যোধনৰ পাপন্ন খালে ন এটু পেটু ৰক্ত যেতিয়ালৈকে ওলাই যায় শেষ হোৱা নাই তেতিয়ালৈকে পিতামহ ভীষ্মৰ শৰীৰ এৰা নাই সেইটো এটা কাৰণ দ্বিতীয়তে এটা উত্তৰায়ণ কাললৈ বাট চাইছিল সেইটো এটা কাৰণ চতুৰ্থটি কাৰণ কি পিতামহ ভীষ্মৰ পূৰ্ব জন্মত এদিন বোলে মৰা সাপ এডালক ধৰি পেলাই কাঁইটিয়া গছলৈ দলিয়াই দিছিল তাতে সি ধৰফৰাই মৰিব লগা হ'ল সেই কাৰণে পিতামহ ভীষ্মৰ বাবে সৰহজ্জা পিতামহ ভীষ্ম যেন এজন শ্ৰেষ্ঠ বৈষ্ণৱ কৰ্মৰ পৰা হাত এৰিব পৰা নাই আমি কেনেকৈ হাত এৰি যাম সেই সাপডালক কাঁইটিয়া গছত পেলাই এতিয়া ভক্ষৰ ক্ষেত্ৰত কি ক'ব চাওকচোন আমি সকলোৱে জানো যে কি খাব লাগে কি খাব নালাগে মৎস্য মাংসৰ কথা এইবিলাকত ডাইৰেক্ট ক'লে ৰাইজে আজিকালি মানে কি বেয়া পায় এইবিলাক কথা কিন্তু সেই বেয়া পোৱা কথাটোৱে যে আমাৰ বাবে মানে অপ্ৰয়োজনীয় হ'ব এইটো নহয় সেইখিনিতে কেনাটো লাগি আছে সেই কেনাটোৱে ভাঙি ল'ব লাগিব চাওকচোন ঈশ্বৰে এই জীৱনটো দিছে হয় জীৱৰ ওপৰত নিৰ্ভৰশীল তাৰ অৰ্থ এইটো নহয় মোৰ ভোক লাগিলে বুলি মই আপোনাক কাটি বাছি খাব পাৰিম বুট মাহটোতো জীৱ আছে ধানতো জীৱ আছে তাতো জীৱ হত্যা হৈছে নিৰামিষ খালে যে আমি একদম বৈকুণ্ঠলৈ যাব পাৰিম এইটো জৰুৰী নহয় কাৰণ এডল্ফ হিটলাৰটো নিৰামিষ বুজি আছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কিমান ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰি দিলে নিৰামিষ খোৱাটো ডাঙৰ কথা নহয় ক'ব বিচৰা হৈছে কি জীৱ হত্যা সকলোতে হৈছে কি নিৰামিষ কি আমি খালি জীৱ হিংসা আমি কৰিব নালাগে বুট মাহটোত থকা জীৱ ইমান চেতনাপ্ৰাপ্ত নহয় যে সি অনুভৱ কৰিব সিহঁতৰ নাৰ্ভাছ চিষ্টেম নাই কিন্তু দুঠেঙীয়া চাৰিঠেঙীয়া কেইটাৰ আছে সিহঁতি দুখ কষ্ট অনুভৱ কৰে আনৰ পৰিয়াল এটা নষ্ট কৰি নিজৰ পৰিয়ালটো সুশান্তি মই কেনেকৈ আশা কৰিম পদাৰ্থ বিজ্ঞানতে আমি পাইছো নহয় নিউটনৰ তৃতীয় গতিসূত্ৰ বোলে কি প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে এইটো এটা জীৱনতো প্ৰযোজ্য নহয় আনৰ পৰিয়াল এটা নষ্ট কৰিলে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া মই জীৱনত সন্মুখীন হ'বই লাগিব বিজ্ঞানেও কৈছে বোলে 100 গ্ৰাম মাংসত 14 গ্ৰামলৈকে প্ৰটিন পায় তাতকে চোন সয়াবিনত 100 গ্ৰাম ৰাজমাহত 36 গ্ৰামলৈকে পায় সমস্যা ক'ত তেতিয়াহ'লে সেই জীৱটো খালে হজম হৈ যাব পেটটো এইটো কথা নহয় তাক বধ কৰাৰ আগমুহূৰ্তত তাৰ যিটো খং ভাৱ সৃষ্টি হৈছিল ক্ৰুৰতাৰ ভাৱ আহিছিল তেতিয়া সিহঁতৰ শৰীৰতো কিছুমান বেয়া ৰসায়ন নিৰ্গত হয় ন এণ্ডোটক্সিন সেইবিলাক নিৰ্গত হৈ ক'লৈ যায় সিহঁতৰ শৰীৰতে থাকে তাকে আনি যেতিয়া খাবহি খোৱাৰ লগে লগে এখিনি যেনিবা হজম কৰি দিলে পেটটো সেই ক্ৰুৰতাৰ ভাৱটো সেই ভয়টো সেই খং ভাৱটো আঁতৰি যাব জানো ভিতৰত থাকি যাব তাৰ জৰিয়তে এদিন নহয় এদিন অসুৰত্ব প্ৰকাশ পাব সেইবাবে ভক্ষত গুৰুত্বতা দিবলৈ কৈছে এই বোলে এজনে নাখালে কি হ'ব বাকী গোটেইসকলে খাই থাকে এনেকৈ কিছুসকলে কয় নহয় সেইকাৰণে গোটেইকেইটা দিশ চুই দিছোঁ আৰু যিমান ঢুকি পাইছোঁ এজনে নাখালেও বহুতখিনি হ'ব এজন মানুহে মই কৈছোঁ বুলি মানি নল'ব সকলোৰে হাতত আজিকালি এটা স্মাৰ্টফোন আছে নিজেই চাৰ্চ কৰি চাবচোন ৱাইল্ড লাইফৰ ৰিপৰ্টবিলাক অসুৰবিলাক থাকোঁতে পৃথিৱীৰ যিটো পৰিস্থিতি সৃষ্টি হোৱা নাছিল আজি আমি মানুহে কৰি দিলোঁ যোৱা 50 বছৰৰ ভিতৰত বোলে কি অসুৰবিলাক থাকোঁতেও জানো আমি ক'ৰবাত পাইছোঁ বোলে জীৱ বিলুপ্তি ঘটিছে ক'ৰবাত কিবা প্ৰজাতি বিলুপ্তিৰ পথত তেতিয়া এইবিলাক পৰিস্থিতি সৃষ্টি হোৱা নাছিলে আমি মানুহে যোৱা 50 বছৰৰ ভিতৰত বোলে জংঘলত থকা 25% জীৱ বিলুপ্তিৰ পথত পঠাই দিলোঁ ধেমালি কথা নাই এইটো তেতিয়াহ'লে কম দুৰ্ধম জীৱনে এই জীৱটোৱে আকৌ মুক্তি বিচাৰি আহিছে ঈশ্বৰৰ ওচৰত ঈশ্বৰে বাৰু এই দিবনে সহজে সেইকাৰণে অন্ততঃ কৰণীয়খিনিৰ প্ৰতি এজন ব্যক্তিয়ে যদি সপ্তাহত 4 দিনকৈ মাংস খায় 40 বছৰ বয়সলৈকে 15,000 জীৱ হত্যা হয় যদি এজনে নাই খোৱা তেতিয়াহ'লে 15,000 জীৱৰ ৰক্ষা পৰিলে নে এইটো কম সংখ্যা নে এইটোতো সৰু সংখ্যা নহয় বিজ্ঞানেও যেতিয়া কৈছে শাস্ত্ৰও যেতিয়া কৈছে তেতিয়াহ'লে আমি লাগি আছোঁ ক'ত প্ৰটিন ভিটামিনতো কোনো প্ৰশ্ন নাই জিভাখনে আমাৰ যত যিমান অনৰ্থ কৰি আছে সংযমটোতো লাগিব আগতে আপোনাৰ গৰুজনীয়ে যেতিয়া মৰণা ফুৰাই ধান খাব বুলি মুখুৰা লগাই দিওঁ আমি নহয়নে ধান খাব বুলি গৰুজনীৰ মুখুৰা লগালোঁ মহৰ নাকি লগালোঁ ঘোঁৰাৰ লেকাম লগালোঁ